So hello everyone, আৰু এইটো হৈছে তোমালোকৰ ভেক্টৰছৰ লেকচাৰ 3. So লেকচাৰ 1 আৰু লেকচাৰ 2 মই বহুতখিনি কনসেপ্ট তোমালোকক কভাৰ কৰিলোঁ. নেক্সট এইটো ভিডিঅ'ত মই কুৱেশ্যনৰ সৈতে তোমালোকক যিবিলাক কনসেপ্ট থাকি গৈছে সেইবিলাক কভাৰ কৰিম. আৰু তাৰ পিছতো ভিডিঅ'ত মই চিডিউলি পি এ কুৱেশ্যনৰ সৈতে যদি কিবা কুৱেশ্যন ইম্পৰ্টেণ্ট পাওঁ সেইবিলাক কভাৰ কৰিম, ঠিক আছে. চ' এইটো কুৱেশ্যন মই ফাৰ্ষ্ট কুৱেশ্যনটো মই লৈছোঁ. চ' গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিমানকেইটা ল'ম সেইকাৰণে একো স্কিপ নকৰিবা. চ' কুৱেশ্যনত দিছে এ ভেক্টৰ ইন xy প্লেন, a vector in xy plane makes an angle of 30 degree with y axis. The magnitude of y component of vector is 2√2. So y component to amak dise 2√3. The magnitude of x component of the vector will be the magnitude of x component of the vector will be. So option A to dise amar 1/√3, option B to dise 6, option C to dise 2 और option D to dise √3. So to amar question dia ase. Question dise a vector in xy plane makes an angle of 30 degree with y axis. So prothomote ami eta lakim x axis tapa kim y axis. So eta vector to xy plane ase jonto kiman degree koise 30 degree angle koise ki hol logot y axis hol logot, thik ase. The magnitude of y component is, so y component to kiman dise 2√3. The magnitude of x component, so my x component to lage dhorilu ami eto a vector. So eto jodi a vector hoy, so eto a, so eto component kiman hobo লগত থকাটো হয় হৰাই cos আৰু ইয়াৰ পাৰপেন্ডিকুলাৰ টু হয় a sin 30 ডিগ্ৰী, মানে আমাক a sin 30 ডিগ্ৰী লাগে. সেয়া যদি চোৱা a sin 30 ডিগ্ৰী এটো আমি ভ্যালু নাজানো. সো প্ৰথমে এই ভ্যালুটো ক'ব লিয়াম নেবা লিয়াম, কাৰণ আমাক কি দিছে a cos 30 ডিগ্ৰী ইকুৱেল টু আমাক দিছে 2√3, মানে cos 30 ডিগ্ৰী √3/2 ইকুৱেল টু √3 কেনসেল. সো a ইকুৱেল টু পাই গলো 2. সো a ইকুৱেল টু ইয়াত পুট কৰি দিম, মানে হৈ যাব 2 sin 30 ডিগ্ৰী. sin 30 ডিগ্ৰী মান 1/2 1 2 cancel মানে option so sin 30 degree 1 to 9 so 1/√3. The magnitude of x component of the vector will be, so to the a cos 30 degree and a sin 30 degree. A cos 30 degree √3/2 is equal to √3. So a value 2, so a value 2 whole 2 sin 30 degree মানে হৈ যাব, so to আমাক 30 ডিগ্ৰী দিছিলে না 30 ডিগ্ৰী. The magnitude of x component, so to কিবা খেলিমেলি হৈ আছে নেকি 2√3 দিছে 2√3 is equal to √3/2 is equal to 2/1/2 1. so to one option তে নাই, so to কিবা খেলিমেলি হৈ থাকিব পাৰে বা তোমালোকৰ প্ৰচেছটো একেটা হয় বা এনেকুৱা টাইপত এনেকুৱা নহয় তোমাক এক্সাক্ট কোৱেশ্চন পৰীক্ষা দি দিব. সো টাইপটো একেটাই হয়, সো কিবা খেলিমেলি হৈ আছে মই ধৰিব পৰা নাই কি হৈ আছে, আৰু অপচন কিবা খেলিমেলি হৈ থাকিব পাৰে. যদি তোমালোকে পাৰা বা যদি তোমালোকে সলভ কৰিছা নিজে তেতিয়াহ'লে তোমালোকে কমেন্ট বক্সত দি দিবা, ঠিক আছে. সো নেক্সট কোৱেশ্চনলৈ যাওঁ মই. কনসেপ্টটো এটোই হয়, সো বেলেগ নাই, সো অপচনটো হয়তো ইয়াত দিয়া নাই. নেক্সট কোৱেশ্চনটো আমাক দিছে a vector of magnitude 10 so এটা vector magnitude দিয়া আছে 10 and y component is 5. Y component is 5. Then
find x component. Find x component. So আমাক x component টো উলিয়াবলৈ কৈছে। So আমাৰ এটা ভেক্টৰ দিছে ম্যাগনিটিউড 10 সেম টু সেম আমি এডাল x axis আকিলো y axis আকিলো। So আমাক ম্যাগনিটিউডটো এটো কিমান দিছে 10 ঠিক আছে। So y component is 5 মানে y component টো 5। So x component আমাক সুধিছে কিমান হ'ব। So ইয়াৰ পৰা ইয়ালে আমি x component ৰ পাৰপেন্ডিকুলাৰ ইয়ালে এটা লাগিলো 90 ডিগ্ৰী সেম টু সেম প্যাৰালেল শিফট কৰিলো। So এটো ভ্যালু যদি 10 হয় so এটো মই আছে 10 এটো আমি উলিয়াব পাৰিম। So এটো কিমান হ'ব উলিয়াবলৈ যদি আমি এটো উলিয়াও so এটো আমি ডাইৰেক্ট কি পাইথাগোৰাছ থিওৰেম ইউজ কৰিব পাৰিম মানে কিমান হ'ব 10 স্কয়াৰ = 5 স্কয়াৰ + x স্কয়াৰ। So x স্কয়াৰ কি পাবা 10 স্কয়াৰ - 5 স্কয়াৰ মানে 100 - 25 so 75 so x পাই যাম √75 মানে 3 পইচং 75 so 5√3 মানে x কম্পোনেন্ট কিমান পাই গলো 5√3 বাই এটো এনেকৈ কৰিব পাৰ ধৰি এটো এংগুল আলফা ললো। So আলফা যদি চোৱা cos আলফা কিমান হ'ব ইয়াত b/h so b ইয়াত বেস কিমান আছে 5 বেস 5 আৰু হাইপোটেনাস কিমান দি আছে 10 so এটো হৈ যাব 1/2 cos কিমান ডিগ্ৰী পাম 1/2 45 ডিগ্ৰী so cos কেনসেল মানে আলফা পাই গলো 45 ডিগ্ৰী। so এতিয়া আমি সিম্পল 10 আলফা ললো। so 10 আলফা আলফা জায়গাত 45 বহাম 10 45 ডিগ্ৰী ইকুৱেল টু কি হ'ব পাৰপেন্ডিকুলাৰ কি হ'ব x আমি পোৱা নাই এটো সেকেন্ড মেথডৰ কথা কৈছো নেক্সট বেস 5 so 10 45 ডিগ্ৰী 1 10 45 ডিগ্ৰী ইকুৱেল টু 1 ইকুৱেল টু x so 1/2 so এটো 1/2 cos 60 ডিগ্ৰী হ'ব লাগিছিল। so cos 60 ডিগ্ৰী আলফা আৰু 60 ডিগ্ৰী হৈ যাব so এটো হৈ যাব tan 60 ডিগ্ৰী so tan 60 ডিগ্ৰী কিমান √3 so x ইকুৱেল টু পাম 5/3 সেম টু সেম তুমি যদি পাইথাগোৰাছ থিওৰেম লগা তেতিয়াও 5/3 পাবা বা এনেকৈ যদি এংগুল দিয়ালো তেতিয়াও 5/3 পাবা। so যোনটো ভাল লাগে তোমালোকে হেটো ইউজ কৰিব পাৰা ঠিক আছে। so নেক্সট কোৱেশ্চনটো কও নেক্সট কোৱেশ্চনটো হৈছে তোমাকৰ ডাইৰেকশন কোসাইন্স so ডাইৰেকশন কোসাইন্স মানে কি যদি তোমালোকক কয় যে এংগুল উইথ এক্সিস ডাইৰেকশন কোসাইন্সত তোমালোকক তিনটা আহে cos আলফা cos বিটা আৰু cos গামা। যদি তোমালোকক খুদে cos আলফা কি হয় so cos আলফা এংগুল উইথ এক্স এক্সিস so এটা ভেক্টৰ যদি এক্স এক্সিসৰ লগত যোনটো এংগুল কয় হেটো কম আমি cos আলফা। যদি আমি এংগুল উইথ y axis so যদি y axis লগত এংগুল কৈছে বুলি কয় নকো আমি cos বিটা আৰু যদি কম উইথ z axis so তেতিয়া আমি কম cos গামা। মানে কি বুজায় এটোৱে ধৰিলে তোমাক এটা ভেক্টৰ দিয়া আছে a ভেক্টৰ ইজ ইকুৱেল টু 2i cap + 3z cap + 5k cap ঠিক আছে। so এতিয়া যদি কৰো মাক এংগুল উইথ x axis কিমান হ'ব so আমি cos আলফা so cos আলফা কি কয় আমি আমাৰ অকল x axis লাগে so x মানে i cap বুজাব so i cap লগত হ'ল 2 নেক্সট তলত আমি কি কম ম্যাগনিটিউড অফ a ভেক্টৰ ললো so magnitude of a vector কি হ'ব √2 স্কয়াৰ + 3 স্কয়াৰ + 5 স্কয়াৰ আৰু ওপৰটো থাকিলে so next এটো ভাঙি দিবা সিম্পল 2 গুণ 4 4 + 9 + 25 9 7 13 আৰু এটো হৈ যাব 0 হয় ভাঙি দিবা প্ৰসেস এটোৱে। নেক্সট যদি তোমাক কও cos বিটা এংগুল উইথ y axis so এটো কিমান হ'ব y axis লগত কি আছে y axis 3 so 3 by magnitude of a vector same magnitude বুলিয়াই দিবা প্ৰসেস একেটা so cos গামা কিমান হৈ যাব c by কিমান আছে 5 divided by magnitude of a vector so এটো হৈ যায় তোমালোকৰ ডাইৰেকশন কোসাইন বুলি কও cos আলফা cos বিটা cos গামা ঠিক আছে। so নেক্সট আমি কইম কোৱেশ্চনটা কৰিলে তোমালোকে ভালকে বুজি পাবা এটো কি হয়। so আমাক কোৱেশ্চনটো দিছে the angle which a vector I cap plus z cap plus √2 k cap makes with x y and z axis respectively are so option A to dise 60 degree 45 degree 60 degree
অপশন বি টো দিছে 60 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী অপশন সি টো দিছে 45 45 45 45 45 45 ডিগ্ৰী আৰু অপশন ডি টো দিছে 45 45 60 45 ডিগ্ৰী 45 ডিগ্ৰী এণ্ড 60 ডিগ্ৰী সো আমি উলিয়াবলৈ কৈছে সো কৈছে এটা ভেক্টৰ আমাক দিয়া আছে ভেক্টৰটো কি i cap plus z cap plus √2 k cap সো আমাক কৈছে এংগল মেক্স উইথ x axis y axis z axis সো x axis ৰ কি এংগল কৰিব cos alpha মানে এটো কি মান হ'ব i cap কি আছে 1 সো 1 by √1 square plus 1 square plus √2 square সো এটো হৈ যাব √1 plus 1 plus 2 সো 2 কে 4 √4 মানে হৈ যাব 1 by 2 সো 1 by 2 মানে cos কিমান কিমান 1 by 2 cos 60 ডিগ্ৰী সো আলফা হৈ যাব 60 ডিগ্ৰী পাই গলো সো নেক্সট cos বিটা এনেকৈ ওলোৱা সো cos বিটা থাৰ কি লম আমি z কেপৰ লগত 1 আছে সো সেম টু সেম 1 by 2 ম্যাগনিটিউড কিমান পাইছিলো 2 পাইছিলো একেটা ম্যাগনিটিউড হ'ব সো cos 60 ডিগ্ৰী মানে বিটাও পাই গলো আমি 60 ডিগ্ৰী তাৰ পিছত আহিলে আমাৰ cos গামা সো cos গামা মানে কি আছে ইয়াত √2 সো √2 by 2 সো 2 মানে কি দুটা √2 পূৰণ কৰিলে আমি √2 পাওঁ সো এটো হৈ যাব 1 by √2 ইয়াত আছে √2 লিখা √2 cancel 1 by √2 so cos কিমান ডিগ্ৰী মান 1 by √2 45 ডিগ্ৰী ঠিক আছে so gamma কিমান পালো 45 60 60 45 অপশন বি ইজ কারেক্ট so এনেকুৱা কোৱেশ্চন আহিব পাৰে সেটা ডাইৰেকশন কোসাইন্স টো ইম্পৰ্টেন্ট হয় so next question তোমাক দিছে draw the following so diagram la akibole kase so option eto dise ama so 10 newton so enuka na je tumaloko CW ba tumaloko belegula entrance need je tumaloko enike draw koribole dibo just ma bujabole eto enike likhaso so 10 newton at 60 degree south of east option B dise 10 meter per second at 30 degree west of south at 30 degree west of south option is 50 newton south of west or option D is 20 newton east of north ঠিক আছে সো এটো আমাক কৈছে কি কি হ'ব সো প্ৰথম দিছে draw the following 10 newton at 60 degree south of west মানে কি যেতিয়া আমাক ক'ব যে south of east north of south সো এটা কি বুঝে মানে ইষ্টৰ পৰা সাউথ হলে ঠিক আছে বা west of south মানে কি সাউথৰ পৰা west হলে সো আমি ডাইৰেকশন বিলাক কি জানো নৰ্থ এফালে কি সাউথ এফালে কি হয় ইষ্ট এফালে হয় ওয়েস্ট সো আমাক কৈছে ইষ্ট অফ সাউথ মানে কি ইষ্টৰ পৰা সাউথ হলে আহিছা কিমান ডিগ্ৰী 60 ডিগ্ৰী সো এটো হৈ যাব 60 ডিগ্ৰী এংগল ইষ্ট টু সাউথ ঠিক আছে ন ইষ্ট সাউথ অফ ইষ্ট নেক্সট ওয়েস্ট অফ সাউথ মানে সাউথৰ পৰা ওয়েস্ট হলে কিমান ডিগ্ৰী যাবা 30 ডিগ্ৰী সো 30 ডিগ্ৰী এংগলত সাউথৰ পৰা ওয়েস্ট হলে গৈছে সো নেক্সট আমাক আছে 15 ডিগ্ৰী সাউথ অফ ওয়েস্ট সো এনেকুৱা কি হয় এংগল দিয়া নাই মানে কি হ'ব এফালে কি হয় নৰ্থ এফালে কি হয় সাউথ এফালে ইষ্ট এফালে ওয়েস্ট তোমাক আছে 15 ডিগ্ৰী সাউথ অফ ওয়েস্ট এংগল দিয়া নাই সিম্পলি তোমাক মাজেদি এংগল ড্ৰ কৰি দিয়া সো এটো কিমান হ'ব 45 ডিগ্ৰী আধা হ'ব এটো 45 ডিগ্ৰী ঠিক আছে সো এটো হৈ পৰ তোমাৰ 15 নিউটন সাউথ অফ ওয়েস্ট একদম মাজেদি ড্ৰ কৰি দিয়া নেক্সট 20 নিউটন ইষ্ট অফ নৰ্থ মানে ইষ্ট অফ নৰ্থৰ মাজেদি ড্ৰ কৰি দিয়া এটো এংগল 45 এটো এংগল 45 এটো কিমান হ'ব ৰিজাল্টেন্ট 20 নিউটন সো এটো প্ৰসেছৰ তোমালোকে কৰিব পা সো নেক্সট আমি এটো পৰা আৰু এটা কোৱেশ্চন কৈছাও তেতিয়া হলে তোমালোকে কনসেপ্টটো ক্লিয়াৰ হ'ব So question is which of the following figures represent the force of
10 Newton in a direction of 30 degree east of north. So option A to দিছে আমাৰ এফালে নৰ্থ এফালে সাউথ এফালে ইষ্ট এফালে ওয়েস্ট সো এটো দিছে আমাৰ 30 ডিগ্ৰী এটো 10 নিউটন নেক্সট অপশন বি to দিছে এফালে নৰ্থ সাউথ ইষ্ট ওয়েস্ট সো কিমান 30 ডিগ্ৰী ঠিক আছে সো নেক্সট to দিছে আমাৰ সো 10 নিউটন অপশন সি to দিছে নৰ্থ ইষ্ট সাউথ ওয়েস্ট সো এটো কিমান দিছে 30 ডিগ্ৰী এটো হৈছে তোমাৰ 10 নিউটন সো অপশন ডি to তেনেকৈ দিছে এটো 30 ডিগ্ৰী দিছে 10 নিউটন নৰ্থ সাউথ ইষ্ট ওয়েস্ট সো আমাক কি কৈছে which of the following figure represent the force of 10 newton in a direction of কি কৈছে আমাক নৰ্থ ইষ্ট অফ নৰ্থ মানে কি নৰ্থৰ পৰা সাউথ হলে কিমান কি আছে 30 ডিগ্ৰী নৰ্থৰ পৰা সাউথ হলে নৰ্থৰ পৰা ইষ্ট হলে কিমান কি আছে 30 ডিগ্ৰী সো অপশন বি ইজ কারেক্ট ঠিক আছে একদম সিম্পল বুজি পালা সো নেক্সট কোৱেশ্চন সো আউটা বস্তুখিনি মই কটো সো কেতিয়াবা তোমালোকৰ যদি তোমালোকক কয় যে দুটা ফোর্স তোমালোকক দিয়া আছে 8 নিউটন 10 নিউটন যদি কয় যে ম্যাক্সিমাম ৰিজাল্টেন্ট ফোর্স কিমান হ'ব সো ম্যাক্সিমাম যদি কয় দুইটা যোগ কৰি দিবা মানে কিমান হ'ব 18 নিউটন আৰু যদি কয় মিনিমাম ৰিজাল্টেন্ট ফোর্স সো মিনিমাম যদি ফোর্স হলে 10 minus 8 নিউটন মানে কিমান হৈ যাব বিয়োগ কৰি দিবা 2 নিউটন সো ম্যাক্সিমাম হলে যোগ কৰি দিবা মিনিমাম হলে বিয়োগ কৰি দিবা ঠিক আছে সিম্পল Next question দেখো next question দিছে a body of mass 4 kg a body of mass 4 kg experiences two forces F1 vector is equal to 5 I cap plus 8 z cap 5 I cap plus 8 z cap plus 7 k cap and F2 vector is equal to 3 I cap minus 4 z cap minus 3 k cap the acceleration acting on the body is acting on the body is so option A to দিছে আমাৰ minus 2 I cap minus k cap option B to দিছে 2 I cap plus z cap plus k cap option C to দিছে 4 I cap plus z cap plus k cap option D to দিছে 2 I cap plus 3 z cap plus 3 k cap so কৈছে যে এটা বডি মাস কিমান নেকি মাস কিমান 4 kg so ইয়া দুটা ফোর্স লাগিছে এটা F1 আৰু এটা F2 ঠিক আছে so ৰিজাল্টেড ফোর্স দিছে so আমি কি কৰিম দুটা যোগ কৰি দিম so দুটা যোগ কৰিলে কি হ'ব 5 plus 3 মানে মই ডাইৰেক্ট যোগ কৰি দিছো 8 I cap 8 minus 4 মানে plus 4 z cap 7 minus 3 মানে plus 4 k cap so এতিয়া আমি জানো কি force is equal to ma so ইয়াৰ পৰা acceleration টো লিয়াব পাৰিম so acceleration কিমান হ'ব f vector by m so f vector আমাৰ কিমান দিছে এটো পাই আছো so ইয়াত এটো বহুৱাই দিয়া 8 I cap plus 4 z cap plus 4 k cap so m of value 4 multiply 4 টা কমন ল 2 I cap plus z cap plus k cap divided by 4 so 4 पर cancel মানে পালো কি লাস্ট 2 I cap plus z cap plus k cap option B is correct ঠিক আছে so next question
সো চাৰিটা আমাক ফ'ৰ্চ দিয়া আছে আমাক সুধিছে F1 প্লাছ F2 প্লাছ F4 কিমান হ'ব সো এইটো আমাৰ F1 কিমান দিছে ওপৰফালে 8 নিউটন z কেপ তলফালে কি লাগিছে F4 minus 5 নিউটন z কেপ সো এইটো চাইডে কি লাগিছে আমাৰ F2 10 নিউটন I কেপ আৰু এইটো চাইডে লাগিছে আমাৰ F3 6 নিউটন minus 6 নিউটন I কেপ এইটো F3 ঠিক আছে সো চাৰিটা ফ'ৰ্চ দিয়া আছে সো ইয়াত যদি চাওঁ আমি F1 প্লাছ F2 প্লাছ F4 সো আমি যদি চাওঁ ওপৰফালে কি লাগিছে +8 আৰু তলফালে -3 সো বেছি কোনটো 8 বেছি মানে ওপৰফালে যাব সো ওপৰফালে কিমান যাব 8 - 5 হৈ যাব মানে 3 নিউটন z কেপ সো নেক্সট যদি চাওঁ এইটো 10 নিউটন এইটো -6 মানে কোনটো সাইডে বেছি আছে এইটো সাইডে 10 - 6 কিমান হৈ যাব 4 নিউটন সো 4 নিউটন I কেপ সো এইটো হৈ যাব ইয়াৰ ৰিজাল্টেন্ট সো আমাৰ ৰিজাল্টেন্ট ফ'ৰ্চটো লাগে সো ৰিজাল্টেন্ট ফ'ৰ্চ কি হ'ব x কম্পোনেন্ট স্কয়াৰ প্লাস z কম্পোনেন্ট স্কয়ার মানে 3 স্কয়ার 4 স্কয়ার প্লাস 3 স্কয়ার সো 16 প্লাস 9 মানে √25 হৈ যাব 5 নিউটন সো এটা হলো আমাৰ ৰিজাল্টেন্ট ফ'ৰ্চ চাইডা ঠিক আছে সো নেক্সট কোৱেশ্চন if a vector is equal to 0.6 I cap plus beta z cap is a unit vector then find value of beta so option A to দিছে আমাৰ 0.4 option B to দিছে 0.6 0.8 option C to দিছে 0.6 option D to দিছে 0.7 so আমাক বিটা সুধিছে এই ভেক্টৰ আমাক দিয়া আছে so এই ভেক্টৰ দিয়া আছে মানে কি then find the value of beta is a unit vector মানে কি ইয়াৰ magnitude to 1 হ'ব মানে magnitude of a vector is equal to 1 so ইয়াৰ যদি আমি magnitude of a vector উলিয়াও x component square plus y component square is equal to 1 so 0.6 0.36 plus beta square is equal to 1 মানে হৈ যাব 0.36 plus beta square is equal to 1 1 square কেটা কথা 1 বা beta square is equal to 1 minus 0.36 1 minus 0.36 sorry so কারণে 0.60 √0.64 মানে beta কি পাম 0.8 0.64 root লগে পাম 0.8 option B is correct ঠিক আছে তো কেনেকৈ হ'ল so next question to so next question দিছে আমাৰ if a vector is equal to 2i cap plus z cap plus 2k cap and b vector is equal to I cap plus z cap plus 2k cap then find vector c vector which is vector c vector of magnitude same as a vector and directions along b vector so আমাক c vector উলিয়াবলৈ কৈছে so option এটো so option দিয়া নাই আমাক so just বুজিবলৈ লৈছো so a vector is equal to 2i cap plus z cap so a vector আমাক দিয়া আছে ঠিক আছে b vector দিয়া আছে then find the vector c so আমি যিকোনটা vector c vector আমি কেনেকৈ লিখিব পাওঁ মানে magnitude of c vector into c cap so last bit কৈছো so আমাৰ magnitude কা magnitude লবলৈ কৈছে magnitude same as a vector আমাৰ ইয়াত কৈছে magnitude of a vector magnitude equal বুলি কৈছে মানে magnitude of c vector is equal to magnitude of a vector ঠিক আছে আৰু direction c cap কি হৈছে direction so direction কা along বুলি কৈছে b cap so এইটো লিখিব b cap
সো ম্যাগনিটিউড অফ এ ভেক্টর যদি উলিয়াও আমি সেটা কি পাম ৰুট ওভাৰ 2 স্কয়ার প্লাস 1 স্কয়ার প্লাস 2 স্কয়ার মানে হৈ যাব 4 প্লাস 1 প্লাস 4 মানে হৈ যাব ৰুট ওভাৰ 9 এটো হৈ যাব 3 নেক্সট আহিলে বি ক্যাপ কেনেকৈ উলিয়াও বি ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ বি ভেক্টৰ সো বি ভেক্টৰ আমাক কিমান দি আছে I ক্যাপ plus z cap plus 2k cap divided by root over 1 square plus 1 square plus 2 square magnitude lolo so I cap plus z cap plus 2k cap divided by root over there is 4 ka root over 6 so to b cap pai gelo simply we put koi dia edri put koi dio 3 into I cap plus z cap plus 2k cap divided by root over 6 so eto hobe gol amar answer thik ase so next question So next আমি last video আমি resultant কেনেকৈ হলে resultant ফৰ্মুলাটো কৈছে সো resultant ফৰ্মুলাটো কোপা আহে আৰু এংগুলৰ তোমাৰ ফৰ্মুলাটো কোপা আহে সো এটো আমি গম নাপাও সো মানে কোৱা নাছিল একচুয়ালি সো এটো কেনেকৈ পাই আমি যদি চাও সো এটা ভেক্টৰ এটো চালে কৈছে a ভেক্টৰ আৰু এটা কৈছে এটো b ভেক্টৰ সো এটাৰ মাজে এংগুল দি আছে থিটা ঠিক আছে সো এটো a ভেক্টৰ এটো b ভেক্টৰ আৰু এটাৰ মাজে এংগুল কিমান থিটা দি আছে সো এটো ভেক্টৰ যদি আমি অলপ আগবঢ়াই দিও so etu agbai dilu yale perpendicular draw korlo so etu perpendicular so etu jodi angle ami alpha lo so etu ki hobo b cos alpha aru etu ki hobo b sin alpha karon etu hoy jabo ki perpendicular b sin alpha so etu jodi b sin alpha hoy etu b sin alpha hobo thik ase so etu jodi mane base to jodi gote to sa ami distance to kiman a plus b cos alpha aru etu b sin alpha thik ase so eta jodi ami sa tan theta ফর্মুলাটো কি হয় পারপেন্ডিকুলার ডিভাইডেড বাই বেস এর পারপেন্ডিকুলার ঠাত কি আছে b sin alpha ডিভাইডেড বাই বেসৰ ঠাত কি আছে a plus b cos alpha ঠিক আছে সো আমি এনেকৈ উলিয়াও দুটা ভেক্টৰ এংগল বিটুইন টু ভেক্টৰস যদি কেতিয়াবা উলিয়াবলৈ দিয়ে a b sin alpha বাই a plus b cos alpha এনেকৈ উলিয়াও সো এতিয়া আমি ৰিজাল্টেন্টটো চাম যে ৰিজাল্টেন্ট কোনডাল এডাল সো আমি গোটেই ট্ৰায়াঙ্গলটো যদি চাও এটো কি পাইথাগোৰাছ থিওৰেম নহব পাইথাগোৰাছ থিওৰেম কি কয় ৰুট ওভাৰ base square মানে a plus b cos alpha square plus perpendicular square মানে b sin alpha square so etu kiman hoy jabo a plus b whole square formula put ko a square b square cos square alpha plus 2ab cos alpha plus b square sin square alpha so keleke palo so b square eta common lo jodi lo ami so a square plus b square sin square alpha plus cos square alpha plus 2ab cos alpha so sin square alpha cos square alpha কিমান 1 হৈ যাব so এটো কিমান হৈ যাব a square plus b square plus 2ab cos alpha so এটো আমি পালো ৰিজাল্টেন্টৰ ফৰ্মুলা so লাষ্ট ভিডিওৰ মই ডাইৰেক্টলি তোমালোকক লিখাছিলো a square plus b square plus 2ab cos alpha হয় বাট এটো তোমালোকক কেনেকৈ ওলাই এটো তোমালোকৰ হৈছে আলফা so alpha কি হল তোমাক angle between these two vectors so এটো two vector মাজত angle টো ঠিক আছে so এটো হল আমাৰ ৰিজাল্টেন্টৰ ফৰ্মুলা কেনেকৈ পালো আমি এটো angles ফৰ্মুলা ঠিক আছে so next next আহিলে আমাৰ displacement so displacement কি বুলি কয় আমি so displacement হয় তোমালোকৰ shortest distance between two vectors shortest distance to বুজায় আটাইতকৈ কম distance to distance displacement বুলি কওঁ so এখন গাড়ী ধৰি লোৱা ইয়াৰ পৰা কিমান distance গৈছে 10 মিটাৰ গৈছে যেনিবা so গাড়ীখন আহি পেলাই আকৌ ঘূৰি আহিলে এফালৰ পৰা কিমান মিটাৰ আহিলে 5 মিটাৰ আহিলে এটা সুধিছে এটা ডিসপ্লেসমেন্ট কিমান ডিসপ্লেসমেন্ট শর্টেস্ট ডিসটেন্স কিমান লো ইমান লো 10 - 5 কিমান হ'ব 5 মিটাৰ সো এইটো যাব আমাৰ ডিসপ্লেসমেন্টক আমি দেখো r ভেক্টৰ মাইনাস r ভেক্টৰ মানে ডাইৰেক্ট ফাইনাল পজিশন মাইনাস ইনিশিয়াল পজিশন ঠিক আছে সো এইটো বুজায় আমাৰ ডিসপ্লেসমেন্টৰ ওপৰত এটা কোৱেশ্চন কৈছাও
a man moves towards 3 meter north, then 4 meter towards east, and finally 5 meter towards 37 degrees south of west. His displacement from origin is so আমাক কি কৈছে এটা মানুহে কৈছে man moves 3 meter north, so 3 meter north হলে কৈছে then কৈছে 4 meter towards east মানে কি কৈছে 4 meter east হলে কৈছে then 5 meter towards 30 degree south of west মানে কি কৈছে এটো কি south of west মানে 37 degree west of south, north south east west মানে কি west পৰা south হলে কৈছে কিমান ডিগ্ৰী 37 degree. So এটো যদি কয় 5 meter, so এটো কিমান হ'ব 5 sin 37 degree আৰু এটো কিমান হ'ব 5 cos 37 degree. So এটো মনত ৰাখিবা যে 5 cos 30 degree মান 4/5 এটা মুখস্থ ৰাখিবা sin 37 3/5. So 5 cancel মানে এফালে থাকিলে 4 এফালে থাকিলে 3. So এফালে আছে 3 উপৰ ফালে 3 মিটাৰ মানে এটো কেনসেল হৈ যাব এফালে 4 এফালে 4 এটো কেনসেল হৈ যাব. সো ডিসপ্লেসমেন্ট ফ্রম অরিজিন কি হ'ব 0. ঠিক আছে ডিসপ্লেসমেন্ট ফ্রম অরিজিন অপশন আছে তোমাৰ অপশন বি ইজ কারেক্ট 0 মিটার. সো নেক্সট কোয়েশ্চন So next question আমাক দিছে find a resultant of 3 vectors find a resultant of 3 vectors OA OB OC vector shown in the following figure. Shown in the following figures. So আমাৰ ফিগাৰটো দিছে সো এটো আমাৰ O এফালে দিছে A এটো B আৰু এটো C. ঠিক আছে OA OB OC. So OA 45 ডিগ্ৰী আৰু এটো দিছে 45 ডিগ্ৰী. সো এটো আমাৰ পারপেন্ডিকুলার আছে 45 এটো পারপেন্ডিকুলার আছে 45 মানে এটো যাব এটো 45 ডিগ্ৰী. সো এটো 45 এটো 45. ঠিক আছে সো অপশন এ টো দিছে আমাৰ 2R. সো এটা আমাৰ সার্কুলত আছে. ঠিক আছে সার্কুলত আছে. সো অপশন এ দিছে 2R. অপশন বি দিছে R1 plus √2. অপশন সি দিছে R√2 আৰু অপশন ডি দিছে R√2 - 1. সো আমাৰ ৰিজাল্ট উলিয়াব লাগে. সো তিনটা ভেক্টৰ OA OB OC shown in the figure. সো এটো যদি চাও আমি সো এটো কিমান হৈ যাব সো এটো যদি আমি উলিয়াও 45 ডিগ্ৰী আছে. সো এটো সো আমি দুটা এ ললম. ঠিক আছে সো এটো আসলে কিমান কি এ এটো আমাৰ আসলে সি. ঠিক আছে সো এটো আমাৰ আছে এটা আঙুল 45. সো 45 ডিগ্ৰী মানে সো এটো আমাৰ কি হয় এটো সার্কুলার রেডিয়াস. সো এটো আর হ'ব এটো আর হ'ব. সো এটো কিমান হ'ব r cos 45 ডিগ্ৰী r cos 45 ডিগ্ৰী আৰু এটো পাও এডাল কম্পোনেন্ট আহিব r cos 45 ডিগ্ৰী. সো এটো হৈ যাব r cos 45 ডিগ্ৰী. সো এটো হৈ যাব 2r cos 45 ডিগ্ৰী মানে 2r * 1/√2. সো r√2 হৈ যাব. ঠিক আছে r√2 মানে কি বুজি পাইছা না. সো এটো কিমান ডিগ্ৰী 45 ডিগ্ৰী. সো এটো কিমান ৰেডিয়াস r. সো আমি এটো ডাইৰেকশনত কি লও আমি এটো যদি আমি
মানে তোমাৰ লগত থকাটো কি হয় কজ হয় মানে r cos 45 ডিগ্ৰী হৈ যাব এইটো আৰু ইয়াৰ পাৰপেণ্ডিকুলাৰটো কি হৈ যাব r sin 45 সো আমাক এইটো প্ৰয়োজন নাই আমি অকল এটা লৈছো r সো ঠিক তেনেদৰে এইটো এংগুলৰ কাৰণে 45 ডিগ্ৰী এইটো r সো এইটো লগতো কি r cos 45 হৈ যাব আৰু ইয়াৰ পাৰপেণ্ডিকুলাৰডাল এফালে যাব r sin 45 ঠিক আছে সো r cos 45 কিমান হৈ যাব 2r cos 45 ডিগ্ৰী সো cos 45 ৰ মান কিমান 1/√2 মানে r √2 পাই যাম সো এফালে অলৰেডি আউডাল আছে কি আছে এডাল আছে r মানে ইয়াৰ লগত কি হ'ব যোগ হৈ যাব একাৰণে ডাইৰেকচনতে সো r সো ইয়াৰ পৰা যদি r টো কমন ললো r √2 + 1 ঠিক আছে সো এইটো r √2 + 1 যোনটো আমাৰ অপচন বি ইজ কাৰেক্ট ঠিক আছে সো এইটো আছিল আমাৰ ইম্পৰ্টেন্ট এটা কোৱেশ্চন সো দা প্ৰসেস So, এটা আছিল এইটো ভিডিওত সো নেক্সট ভিডিওত আমি সিরিয়ালি পিএক্স যদি সিরিয়ালি পিএক্স যিমান গিটা আছে এটা সলভ কৰিম আৰু এইটো ভিডিও ভেক্টৰ চেপ্টাৰটো ইমানতে কমপ্লিট কৰি দিম ঠিক আছে ভেক্টৰ চেপ্টাৰ এটা মক টেষ্ট অলৰেডি পাতিলো সো নেক্সট মক টেষ্ট আৰু পাতিম সো একদম কমপ্লিট কৰি যাম ফিনিশ ঠিক আছে সো মক টেষ্ট মই যিবিলাকে লেট জয়েন কৰে সো তেওঁলোকৰ পিডিএফ বনাই দিম কিন্তু মই বিচাৰো যে তেওঁলোকে লাইভত জয়েন কৰাটো সো সেইকাৰণে যদি যিবিলাকে জয়েন কৰা নাই সো জয়েন কৰি ল'বা যদি ভিডিওটো ভাল লাগিলে যদি বুজি পাইছা সো তেতিয়াহ'লে কমেণ্ট কৰি জনাবা আৰু লাইক কৰিবা কাৰণ অলৰেডি বহুত এতিয়া ৰাতি 4টা বাজিছে ঠিক আছে সো এটা ভিডিও অলৰেডি মই বনাই গলো সো এইটো তোমালোকৰ কি হ'ল অফ হৈ গুচি গ'ল অফ হৈ গুচি এটা ভিডিও অলৰেডি বনালো ফেনৰ সাউণ্ড আহি আছে সো বেকগ্ৰাউণ্ডটো বহুত বেয়া গ'ল সো সেইকাৰণে ৰাতি 3টা বজাত এটা ভিডিও অলৰেডি 1 ঘণ্টা ভিডিও বনাইও আকৌ বনাব লাগে সো বহুত কষ্ট চকু জাপ খাই গৈছেগে সো সেইকাৰণে যদি ভাল লাগিলে বুজি পালা সো তেতিয়াহ'লে কমেণ্ট কৰি জনাবা কিবা ডাউট আছে তেতিয়াহ'লে সুধিব পাৰা ঠিক আছে থেংক ইউ